স্বাগতম জনালো জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুড নিউজ লৈ ইতিমধ্যে হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে যোৱাকালি বৈঠকত আলোচনা কৰিছে বা ফেচবুক লাইভে যোগেদি আহি পিনি আলোচনা কৰিছে যে অসম পুলিচৰ যিখিনি কনষ্টেবলৰ হওক বা এছআই পদৰ বা কমাণ্ডো বেটেলিয়নৰ যিখিনি ৰিচেণ্টলি হৈ গৈছে যিকেইটা পষ্টৰ যিকেইটা এপইণ্টমেণ্ট যিকেইটা আছে সেইকেইটা ইতিমধ্যে নৱেম্বৰ মাহৰ ভিতৰতে ওলাব বুলি মানে দিব বুলি ঘোষণা কৰিছে। নেক্সট যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে যাতে প্ৰিপেৰেশ্যনটো এৰি নিদিয়ে। যিসকলৰ নাম আহিছে তেওঁলোকৰ বাবে কংগ্ৰেচুলেশ্যন থাকিল, আৰু যিসকলৰ নাম নাই অহা তেওঁলোকে কোনো কাৰণতে যাতে হাৰ মানিব নালাগে, সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। ইতিমধ্যে যিহেতু হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে যোৱাকালি ফেচবুক লাইভেৰে আহি বা কৈছে যে যিখিনি পষ্টৰ বাবে ইতিমধ্যে যিখিনি ৰিচেণ্টলি পষ্টৰ ABUB 4th গ্ৰেড বা অন্য SI যিখিনি কামাণ্ডো পষ্টৰ নৱেম্বৰ মাহৰ ভিতৰতে এপইণ্টমেণ্ট দিয়া হ'ব। ইতিমধ্যে নৱেম্বৰ মাহৰ যিখিনি এপইণ্টমেণ্ট দিব তাৰ এপইণ্টমেণ্টৰ পাছদিনাখনে অন্য 4000 পষ্টৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব। ইতিমধ্যে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে ৰানিঙে হওক বা ৰিটেনৰ বাবে তেওঁলোকে যাতে প্ৰিপেৰেশ্যনটো এৰি নিদিয়ে আৰু যাতে একেবাৰে তেওঁলোকে প্ৰিপেৰেশ্যনটো আশা এৰি নিদিয়ে, সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। তোমালোকে যাতে আকৌ প্ৰিপেৰেশ্যন চলাই যোৱা ৰানিং হওক বা ৰানিঙৰ লগতে তোমালোকে ৰিটেনৰ বাবে যিসকলে ৰিটেনত 1 বা 2 নম্বৰ কাৰণে পিছ পৰি গৈছে বা মেৰিট লিষ্টত নাম নাহিলে তেওঁলোকে এবাৰ যাতে ৰিটেনৰ বাবেও প্ৰিপেৰেশ্যন কৰি যোৱা। অকল ৰানিঙৰ বাবে প্ৰেক্টিছ কৰি থাকিলে নহ'ব, ৰিটেনটোৰ লগতে প্ৰিপেৰেশ্যন কৰিব লাগিব। ৰিটেনটো যিহেতু 100 মাৰ্কৰ কুৱেশ্যন হয়, মানে 100টা কুৱেশ্যন আহে 50 মাৰ্কৰ থাকে, তাত নেগেটিভ মাৰ্কিং নাথাকে, সেইবাবে তাত প্ৰায় 40 নম্বৰ পাবই লাগিব, মানে 80টা কুৱেশ্যন শুদ্ধ কৰিবই লাগিব, তেতিয়াহে কাট অফত নাম আহিব। সেইবাবে অকল ৰানিংটো প্ৰেক্টিছ কৰি থাকিলে নহ'ব, ৰানিংটোৰ লগতে যিটো ৰিটেনৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আহি কৈছে যে যোৱাকালি ঘোষণা কৰিছে নৱেম্বৰ মাহৰ যিটো ভৰ্তি প্ৰক্ৰিয়া আছে, ৰিচেণ্টলি যিটো ভৰ্তি প্ৰক্ৰিয়াৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, সেইটো যিসকলে চাকৰি লাভ কৰিছে তেওঁলোকৰ যিটো এপইণ্টমেণ্ট হয় সেইটো নৱেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব, আৰু সম্পূৰ্ণ কৰাৰ লগে লগে ইয়াতে আৰু নতুনকৈ 4000 পষ্টৰ বাবে মুকলি কৰা হ'ব এডভাৰটাইজমেণ্ট। ইয়াতে এতিয়া কি পষ্টৰ বাবে মুকলি কৰিব, ইয়াতে থাকিব পাৰে এনেই এক্সপেক্টেড এটা থাকিব পাৰে, ABUB থাকিব পাৰে, কামাণ্ডো থাকিব পাৰে বা SI পদ থাকিব পাৰে, লগতে ফৰেষ্ট গাৰ্ডৰো ভেকেঞ্চি থাকিব পাৰে। এতিয়া কি ভেকেঞ্চি আহিব কি কথা সেইটো যেতিয়া ফুল নটিফিকেশ্যন আহিব তেতিয়াহে গম পোৱা যাব। যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে যাতে আশা ক্ষীণ নকৰে, তেওঁলোকে যাতে আকৌ প্ৰিপেৰেশ্যন কৰি থাকে, তেওঁলোকে যাতে আৰু মন বেয়া নকৰে। যিসকলৰ নাম কিবা কাৰণত নাই অহা, 1-2 নম্বৰ কাৰণে থাকি গৈছে বা কিবা কাৰণত তেওঁলোকে বাদ পৰিবলগীয়া হৈছে, যিকোনো ক্ষেত্ৰতে নহওক, ৰানিঙতে হওক বা ৰিটেনতে ক্লিয়াৰ কৰিব পৰা নাই বা ভাইভাতে নাম হোৱা নাই, তেওঁলোকে যাতে পুনৰ প্ৰিপেৰেশ্যনবোৰ চলাই যায়। ৰিটেনৰ লগতে ফিজিকেল আৰু দুয়োটা দিশতে সমানে দিব লাগিব, তেতিয়াহে ছাকচেছ হ'ব পাৰিব। ইয়াতে যিসকলে ভাবি আছিলে যে নতুনকৈ কেতিয়া পষ্ট ওলাব, নৱেম্বৰ মাহৰ ভিতৰতে সেইখিনি সকলোখিনি এডভাৰটাইজ পাই যাব। ইয়াতে চিন্তা কৰিবলগীয়া বিষয় নাই। যিসকলে লাভ কৰিব তেওঁলোকলৈ শুভেচ্ছা থাকিল, আৰু যিসকলে কিবা কাৰণত নাই পোৱা তেওঁলোকলৈ পুনৰবাৰ কৈছোঁ যাতে তেওঁলোকে এই ভৰ্তি প্ৰক্ৰিয়াটোৰ বাবে অব্যাহত ৰাখে, আৰু যিসকলে কিবা কাৰণত পোৱা নাই বা মন বেয়া কৰিব নালাগে, তেওঁলোকে প্ৰিপেৰেশ্যন চলাই যোৱা। সদায় প্ৰিপেৰেশ্যনটো মেইন, প্ৰিপেৰেশ্যন চলাই গ'লে এদিন নহয় এদিন সফল হ'বই। ইয়াতে ভাবি আৰু লাভ নাই। যিসকলে এতিয়া বয়সৰ কথা আহিছে, বয়স যিসকলৰ একেবাৰে লাষ্ট এজ আছিলে, এইবাৰ বয়স পাৰ হৈ গ'ল, তেন্তে তোমালোকে নেক্সট যিটো ADRE 3.0 আহিব তাৰ বাবে প্ৰিপেৰেশ্যন কৰা। তাত বয়সৰ সীমাটো অলপ বেছিকৈ দিয়া হয়, যিহেতু আছাম পুলিচত বয়সৰ সীমাটো অলপ কমকৈ দিয়া হয়, সেইবাবে তোমালোকে মন কৰিব নালাগে। নতুনকৈ আৰু আছাম পুলিচে হওক বা যিকোনো এটা ADRE হওক বা আৰু যিকোনো পষ্ট বছৰে ওলাই থাকিব বুলি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছে বা ফেচবুক লাইভেৰে ফেচবুক লাইভৰে যোগেদি আহি পিনি কৈ থাকে, সেইবাবে তোমালোকে মন বেয়া কৰিব নালাগে। এটাৰ পিছত এটা ভেকেঞ্চি ওলাই থাকিব। প্ৰিপেৰেশ্যনটো মেইন, প্ৰিপেৰেশ্যন যদি নকৰা তেন্তে এটা ভেকেঞ্চিটো তোমালোকে ছাকচেছ হ'ব নোৱাৰিবা। সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। যিসকলে আছাম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি বা SI নিউ ভেকেঞ্চি কেতিয়া হ'ব, ফৰেষ্ট SI বা কামাণ্ডো SI বা অন্য যিকোনো ABUB 4th গ্ৰেড ৰেংকৰ যিখিনি ভেকেঞ্চি মুকলি কৰা কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছে। নৱেম্বৰৰ শেষৰ ফালে নাইবা নৱেম্বৰৰ মাজভাগতে যিখিনি নতুনকৈ যিখিনি নিযুক্তি লাভ কৰিছে তেওঁলোকক যিহেতু এপইণ্টমেণ্ট দিয়া হ'ব, আৰু এপইণ্টমেণ্টৰ পাছদিনাখনেই যিহেতু নতুনকৈ আৰু 4000 এডভাৰটাইজমেণ্ট ওলাব বুলি ঘোষণা কৰিছে। এতিয়া কি ভেকেঞ্চি আহিব কি কথা সেইখিনি সম্পূৰ্ণ যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়াহে গম পোৱা যাব। ত' এইটো আছিল এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে আছাম পুলিচৰ লগতে অন্য যিখিনি চৰকাৰী
সুবিধা বা অন্য যিখিনি ভেকেঞ্চিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ যাতে তোমালোকে কথাখিনি বুজি পালা আৰু যাতে চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আগলৈও যাতে জব ইনফৰমেশ্যনবোৰ এনেকুৱা পাই থাকা, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ, আজিলৈ ইমানে। ধন্যবাদ, জয় অসম।